তো আজি চাওক আমাৰ যি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰখন হ'ল, এই চৰকাৰ যেতিয়াৰ পৰা হৈছে আমাৰ ৰঙিয়া সমষ্টিৰ ৰাস্তা ঘাট হওক বিভিন্ন সমস্যা হওক, আজি কাঠৰ দলংবিলাক গুচি গ'ল, পকী দলং হ'ল নাই হৈছেনে? স্কুল কলেজৰ ডেভেলপমেণ্ট হৈ আছে, ৰাস্তা ঘাটৰ আছে, আৰু সৰু সুৰা এতিয়াও দুটা এটা ৰাস্তা কৰিব বাকী আছে নাই? তো এইখিনি কাম কোনে কৰিব? আমাৰ পঞ্চায়তে কৰিব। তো সেইকাৰণে বহুতে ক'ব অৰুণোদয় আঁচনি, অৰুণোদয় আমাৰ সমষ্টিত 30,000 মানুহ পাব। কিমান পাব? এতিয়া নতুন পুৰণা মিলি ৰঙিয়া সমষ্টিত অৰুণোদয় 1, অৰুণোদয় 2, অৰুণোদয় 3 কিমান পাব? 30,000 বাইদেউ পাব। ধেমালি নেকি? আমাৰ আগতে 22,000 আছিলে ৰঙিয়া সমষ্টিত, এতিয়া আৰু আমাৰ 8,000 বৃদ্ধি হ'ব। পঞ্চায়তৰ পিছতে যিখিনি পোৱা নাই, ইতিমধ্যে আমাৰ গাঁও সভা হৈ গ'ল নাই? তাত আপোনালোকৰ নামবিলাক গৈছেনে? আৰু এতিয়া অৰুণোদয় পোৱাবিলাকে আৰু বস্তু দুটা পাব, 3টা। কি যাব? কি পাব জানেনে? মচুৰ দাইল, গম নাপায়, চেনি, মিঠাতেল আৰু নিমখ। ভাল হ'ব নে? ততে হাত চাব দিয়ক, উঠাব দিয়ক। যিসকলে অৰুণোদয় পাব ইতিমধ্যে বিনামূলীয়া চাউল পায়, ৰেচন কাৰ্ড হ'ল নাই? আৰু কাৰোবাৰ যদি ৰেচন কাৰ্ড হোৱা নাই, তেওঁলোকৰ ৰেচন কাৰ্ড বনাই দিয়া হ'ব। যদি ৰেচন কাৰ্ড কাৰোবাৰ নাই, তাকো অৰুণোদয় আঁচনি দিয়া হ'ব। ভাল হ'বনে? কাৰণ বহুত সন্মানীয় ব্যক্তিৰ ৰেচন কাৰ্ডটো হৈ গৈছে তো তেওঁলোকক আমি ৰেচন কাৰ্ডটো বনাই দিয়াৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোকেও অৰুণোদয়টো পাব। তাত জাষ্টিফিকেশ্যনটো দিয়া হ'ব যে তেওঁলোকৰ পাব লগা হয়, ৰেচন কাৰ্ডটো হোৱা নাছিল। বহুতে ভুল বুজি আছিল যে ৰেচন কাৰ্ড নহ'ল। এতিয়া নিযুত মইনাৰ পইচা কাৰ ছোৱালী পালে? হাত ডাঙৰ কাৰ পালে? কাৰোবাৰটো পাইছে না ছোৱালী? পাইছে। চাওক, আমি ইলেকশ্যন সময়ত কৈছিলোঁ যে একাউণ্টত পইচা সোমাই যাব। চেল্ফ হেল্প গ্ৰুপত কিমান বাইদেউ আছে? হাত ডাঙৰ। আত্মসহায়ক গোটৰ পঞ্চায়তৰ পিছতে সোমাই যাব 10,000 টকাটো। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, এতিয়া সময় নাই, এতিয়া কম নাই কৈছিলে। গোটত দিম বুলি কৈছিল নাই? গোটত নহয়, ব্যক্তিগতভাৱে। এই পইচাটো কেতিয়া সোমাব গম পাইনে? পঞ্চায়তৰ পিছত সোমাব। বুজি পালে? তো আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2014 চনত যেতিয়া প্ৰধানমন্ত্ৰী হ'ল, এইখন ৰাজ্যৰ কাৰণে যিমান টকা পইচা দিছে, আগতে এসমখন আমি দেখিছোঁ। আমি ৰঙিয়াৰ ৰাস্তা ঘাটবিলাক দেখিছিলোঁ নাই? কওক, এটা ভাল ৰাস্তা নাছিলে, গোটেই ভাঙা কাঠৰ দলংবিলাক আছিল, যাবই নোৱাৰি ৰাস্তাবিলাক, হয়নে? মধ্যপানীৰ ৰাইজে ভালদৰে জানে, তাক জয়ন্তীপুৰ ৰাইজে ভালদৰে জানে, গদ্যগড় ৰাইজে ভালদৰে জানে, হয় নহয়? তো আমি উন্নয়নৰ লগত আছোঁ, আৰু এই উন্নয়নটো আৰু ত্বৰান্বিত কৰা, গ্ৰাম অঞ্চলৰ বিকাশ যিদৰে হৈ আছে তাক আৰু অধিক তীব্ৰ গতিত নিয়াৰ কাৰণে আমাৰ পঞ্চায়তৰ পাৰ্টীসকলক ভোট দিব লাগিব। এইবাৰ গাঁও সভাটো নিৰ্দলীয় হ'ব, জানেনে? আগতে আমাৰ সভাপতি ইলেকশ্যন হৈছিল, যেনেকুৱা আমাৰ ইয়াতে আমি দুলু ভূঞাক দিছিলোঁ, নহয় জানো? বিশ্বনাথত আমি ভট্টক দিছিলোঁ, মধ্যপাণ্ডুত আমি ৰজনী চাহক দিছিলোঁ, জয়ন্তীপুৰত আমাৰ তেওঁ দিছিলোঁ, কি নাম আছে? গেছ কেৰাণীক দিছিলোঁ, নহয়নে? বালিসত্ৰ কৈছে নি? ইয়াত কয়া বৰদোলা কোনে সভাপতি? দিনেশ ভূঞা। এইবাৰ মানে সভাপতি ইলেকশ্যনটো নহয়, বুজি পালে? আৰু তাত প্ৰতিকূল আছে পাৰ্টি, কোনটো তাত নাথাকে, নিৰ্দল হ'ব। কি হ'ব? নিৰ্দল হ'ব। কেৱল আঞ্চলিক পঞ্চায়ত, যি গাঁও সভাৰ ওপৰত আঞ্চলিক, যেনেকৈ চিত্ৰা বাইদেউ আঞ্চলিক পঞ্চায়ত খেলিছিল, আমাৰ তাতে সৰ্বেশ্বৰ দাসে খেলিছিল, সেইপিনে কনক ভালুৱে খেলিছিল, নহয়? আমাৰ জোনা আটাই খেলিছিল। তেনেকৈ আমাৰ আঞ্চলিক পঞ্চায়তৰে ভোট হ'ব, তাত নতুন ভুল থাকিব। আৰু ক'ত থাকিব? জিলা পৰিষদৰ সদস্য, যেনেকৈ আমি জিতলক যোৱা বছৰ ভোট দিছিলোঁ, গম পাইনে? জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত দুটাত আমাৰ ফুল থাকিব। তৃতীয়খন বেলেগত নিৰ্দলটো থাকিব। সেইটো পিছত ক'ব আমাৰ পঞ্চায়তৰ মানুহবিলাকে, কোন পঞ্চায়তত কোন খেলে। 10টা ৱাৰ্ড থাকিব, 50% মহিলা থাকিব। কিমান থাকিব? 10টা ৱাৰ্ডৰ 5টা ৱাৰ্ড মহিলা। আৰু পঞ্চায়তৰ যি মহিলাৰ ব্যৱস্থা কৰিছে, পঞ্চায়ত আঞ্চলিকতো মহিলা থাকিব। কিন্তু ইয়াত আমাৰ জেন্টছ অপেন কৰিছে। বাংগুৰি জিলা পৰিষদত অপেনে আছে। আমাৰ 4টা জিলা পৰিষদ হৈছে, আগত 2টা আছিল, এইখিনি 4টা আছে। এটা হৰদত্ত, এটা হ'ল আমাৰ পূব কছাৰী মহল, পূব পাৰ, আৰু দ্বিতীয় হ'ল বাৰাঙাটি, যিটো আমাৰ বৰিগুপটো মহিলা পৰিছে, হৰদত্তটো মহিলা পৰিছে। এইটো আৰু আমাৰ নেক্সটটো আমাৰ জেন্টছ পৰিছে পূব পাৰ্টৰ।
যিটো কমলপুৰ সমষ্টিৰ বৃহৎ অংশ সোমাইছে ন, সেইটোত আমাৰ জেন্টছ কৰিছে আৰু এইটো জেন্টছ কৰিছে। তো এইবিলাকক আমি ভোট দিব লাগিব। আমি 3টা 4টা ৱাৰ্ড মিলাই সভাখন অনুষ্ঠিত কৰিম। সেই সভাত আমি নিজে যাম, সেই গাঁৱত কি কি কাম হোৱা নাই আৰু কি কৰিব লগা আছে। ইতিমধ্যে আমাৰ 180টা নামঘৰ চেংচন হৈছে। কিমান হৈছে? 5 কিস্তিৰ পইচা 180টা নামঘৰে 1 লাখ টকা পাব। ইতিমধ্যে চেক ৰেডি হৈ আছে। আমি পঞ্চায়তৰ আগতে এইটো পইচা দিব পাৰিম। আমাৰ লোকসভা নিৰ্বাচনত আমি কৈছিলোঁ যে যিবিলাক প্ৰেয়াৰ গ্ৰাউণ্ড হয়, প্ৰাৰ্থনা গৃহ থাকে, তেওঁলোকৰ লিষ্টবিলাক দিব লাগে। চৰকাৰৰ মানে স্কিমটো বুলি ক'লে মিছা কোৱা বুলি ভাবে। আমাৰ আটাইতকৈ কম গৈছে ৰঙীয়া হৈ অৱশ্যে মই কৰিও দিছোঁ বহুত নামঘৰত পইচা, বিভিন্ন উপহাৰস্থলীত পইচা দিছোঁ। সেইকাৰণে আমাৰ পৰা কম কিছুমান ঠাইত 800 900 ইমানকৈ গৈছে। আমাৰ মাত্ৰ 300 গৈছে, তাকো ৰিপিট। মই কাটি কুটি চালোঁ 170 কি 180হে ছিংগল নাম আছে। তো সেইখিনি গোটেইবিলাকক 5 কিস্তিৰ 1 লাখ টকা ইমিডিয়েট আমাৰ ৰিলিজ কৰা হ'ব। তো ৰাইজ ইমান ঠাণ্ডা বতৰত আপোনালোকে আহিছে, মই ধন্যবাদ জনাইছোঁ, নমস্কাৰ জনাইছোঁ। সকলো সুখে সন্তোষে থাকক। পঞ্চায়ত নিৰ্বাচনত বিহু খাই সকলোৱে মজবুত হওক, চুঙা পিঠা, লাড়ু, চিৰা, দৈ। যদি কাৰোবাৰ অসুবিধা আছে মোৰ তাতে যাব খাব। আৰু কি হাঁহিছে মই খাব পাৰিম, তোমালোককো খাব পাৰিম, নহয় জানো? তো সকলোকে মই বিহুৰ শুভেচ্ছা পুনৰ জ্ঞাপন কৰিছোঁ। যিসকলে মিটিংখন আহ্বান কৰিছিল মই তেওঁক ধন্যবাদ জনাইছোঁ। দুটামান কথা কৈছোঁ। এইখন চৰকাৰ অহাৰ পিছত আটাইতকৈ যদি কোনোবা সন্মান লৈছে পৰম শ্ৰদ্ধাৰ আই মাতৃসকলে পাইছে। হয় নহয় কওক? কোনে পাইছে হায়েষ্ট? আটাইতকৈ সন্মান কোনে পাইছে? আই মাতৃসকলে। আজি আৱাজ যোজনাৰ ঘৰ 1,62,000 টকা হ'ল। ঘৰটো কাৰ নামত আহে? আই মাতৃ নামত আহে। আহে নাই? আজি উজ্বলা আঁচনি গেছ দিছে। আজি ফ্ৰী ৰেচন কাৰ্ড দিলে। কংগ্ৰেছ চৰকাৰ থাকোঁতে 3 টকা আছিল, আছিলে নাই? আমাৰ চৰকাৰ হৈছে 1 টকা, এতিয়া পইচা দিব নালাগে, হয় নহয়? মোনাখন লৈ গ'লেই হ'ল, চাউলটো দোকানীয়ে ভৰাই দিয়ে। দিয়ে নিদিয়ে? তো এটা হাত চাপৰ দিব লাগে নালাগে? हाथ से क्या होगा मालूम है? जो थोड़ा लेके जाएगा ना वो चावल डाल देगा, पैसा तो कुछ नहीं देना है। ये हमारा गवर्नमेंट का ऐसी है। इसके लिए मोदी जी को हम लोग का तरफ से बहुत बहुत धन्यवाद है कि नहीं? एक हाथ से पहुँच दीजिए। तो मोदी जी जेतिया आइल আমাক বিনামূলীয়া ৰেচন দিলে না। তো আমাৰ অসমত যেতিয়া বিজেপি চৰকাৰ হ'ল আমাক বিনামূলীয়াকৈ চাউল দিলে। সকলো ক্ষেত্ৰত আজি চিকিৎসাৰ ক্ষেত্ৰত হওক, আজি অসমত আমি এইমছ পালোঁ। আজি আমাৰ ৰাষ্ট্ৰীয় সভাপতি আহিছিল নাডা ডাঙৰীয়া, তেখেত আমাৰ স্বাস্থ্য বিভাগৰ সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী। তেখেতে আজি আহি এইমছত গোটেইখিনি ৰিভিউ কৰিব। বহুতে কৈছে এইমছখন মানে বনালে একো নাই বোলে। এতিয়া আপোনালোকে গম পাব 400 IPD অৰ্থাৎ বেড তাত ৰাখিব পৰা ব্যৱস্থা কৰিছে। OPD চলি আছে। একদম উন্নতমানৰ বিশ্বমানৰ চিকিৎসা আমি ইয়াতে পাবলৈ সক্ষম হওঁ। তাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে। যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী নহ'লে হয় অসমত নহয় চানচাইড এইমছ কেতিয়াও নহ'ল হয়। এনেকুৱা কংগ্ৰেছৰ চৰকাৰ বহুত আহিছে, বহুত গৈছে নাই কওক? ইলেকশ্যনৰ সময়ত মাজতে আহিব কংগ্ৰেছবিলাক মিছা কথা ক'ব। তেওঁলোকে মিছাহে ক'ব, একো কৰিব নোৱাৰে। মই ক'লোঁ যদি কিবা কৰি দিছে ভাৰতীয় জনতা পাৰ্টীয়ে কৰি দিছে। কিবা যদি কৰিব পাৰিব সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বিজেপি নেতৃত্বত চৰকাৰখনে কৰিব পাৰে। বেলেগে একো কৰিব নোৱাৰে। মিছা কথাবিলাক ক'ব আহি অমুক কৰিম তমুক কৰিম। লোকসভাৰ আগতে বহুত লোক কৈছিল, কিছুমানে ভোট দিলে, যেতিয়া ৰিজাল্টটো দিলে মুখখন কোচাই দিলে তেওঁলোকে। হয় নহয় কওক ৰাইজ? সেইকাৰণে এইবাৰো ভুল নকৰিব, ভোটটো ভুলত মাৰিব লাগিব। একদম হাঁহি হাঁহি যায় আৰু বেলেগ পেপাৰত হ'ব দেই। ক'ত হ'ব? এই EVM মেচিন নাথাকে, বিধানসভাতে থাকিব। 26ৰ যে বিধানসভা হ'ব তাত আপোনালোকে বুটাম দিব লাগিব আৰু এইবাৰ সেই জানজাডালৈ ভোট দিব লাগিব। মনত ৰাখক সকলোৱে, বেলেগ পেপাৰ হ'ব। কোনটো য'ত আছে তাতে মাৰি দিব থাপ্পা। ক'ত মাৰিব লাগিব? কোনটো য'ত দেখা পায় একদম মৰম কৰি নাথাকিব আৰু লগাই দিব সিদ্ধান্ত। গমাই নাপায়। তো আজি চাওক আপোনালোকে যে আমাক ভোট দিছিলে 2021 চনত, নহয় জানো? আৰু আপোনালোকৰ যে আশীৰ্বাদ লৈ আজি ৰঙীয়া সমষ্টি আগবাঢ়ি গৈছে। গৈছে নাই কওক? গৈছে নাই? আৰু যাব লাগিব নালাগে? এই ভোটটো ক'ত দিব লাগিব? এই পঞ্চায়তত ভোট দিয়া মানে তাৰমানে আমাৰ মনটো ভাল লাগিব। বুজি পাইছে নাই? মই পঞ্চায়ত নেখেলোঁ, কিন্তু মোৰ মানুহবিলাকে খেলিব। তেওঁলোকক মৰম কৰা মানে আমাক মৰম কৰা। তেওঁলোকক আশীৰ্বাদ দিয়া মানে মোক আশীৰ্বাদ দিয়া, ভাৰতীয় জনতা পাৰ্টীক আশীৰ্বাদ দিয়ে। মই ভাবোঁ এই আশীৰ্বাদ নিশ্চিতভাৱে আপোনালোকৰ থাকিব। আমাৰ আটাইকেইটা ইয়াত যি পঞ্চায়ত আছে 6খন পঞ্চায়তত আমাৰ 10টাকৈ সদস্য নিৰ্দলীয়াকৈ থাকিব।
বাকী যে এপি মেম্বাৰ আৰু জেপিচি আমাৰ প্ৰাৰ্থীবিলাক বিজয় হ'বলৈ মানে আপোনালোকে সুবিধাখন কৰি দিব লাগিব। পাৰিব কি নোৱাৰে? সকলো ওলাই আহিব নাই? তো সকলোৱে ওলাই আহিব লাগিব। তো সকলোকে মই বিনম্ৰতে অনুৰোধ জনাইছোঁ, উন্নয়নৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত আপোনাৰ দেশক ভাল পায়, মাতৃভূমিক ভাল পায়, অসমখনক ভাল পায়। আৰু সেই নিমিত্তে আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আজি বিহু গিনিজ বুক ৱৰ্ল্ড ৰেকৰ্ড হ'ল। 11,000 নাচনি আমি বিহু দেখিছোঁ নাই? এইবাৰ আকৌ কি কৰিব? বাগানী আমাৰ যি টি গাৰ্ডেনৰ ঝুমুৰ, এই ঝুমুৰ নাচিব। এই ঝুমুৰ আপোনালোক দেখিবলৈ পাব, বুজি পাইছে? ঠিক তেনেদৰে আমাৰ ডিচেম্বৰ মাহত বাগুৰুম্বা হ'ব। যে সকলো আজি সম্প্ৰদায়, সকলো জাতি জনগোষ্ঠীক এইখন চৰকাৰে আগবঢ়াই লৈ গৈছে। আজি অসমীয়া ভাষা আমাৰ ধ্ৰুপদী ভাষা হ'ল। 200 শতিকাৰ পৰা চলি থকা ভাষা কোনোবাই যদি ধ্ৰুপদী ভাষালৈ ৰূপান্তৰ কৰিছে, দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা হাত চাপৰি দিব লাগে। এই ভাষাৰ কাৰণে আন্দোলন হৈছিলে, কংগ্ৰেছ চৰকাৰে পাহৰি গৈছিলে। মই সেইকাৰণে কৈছোঁ, কংগ্ৰেছ আকৌ আহিব মিছা কথা, অৱশ্যে কিছুমান জেগাত নাযায়, লাজ কৰিব তেওঁলোকে, কাৰণ তেওঁলোকে এতিয়া চিনি নাপাব ৰঙিয়া সমষ্টি। কংগ্ৰেছে এতিয়া ৰঙিয়া সমষ্টিৰ ৰাস্তা ঘাট চিনি নাপাব, কাৰণ তেওঁলোকৰ দিনত যিটো বেয়া ৰাস্তা আছিল এতিয়া ব্লক লাগি গৈছে। ইয়াতো ষ্টেডিয়ামখন আছিল, আৰিমত ষ্টেডিয়াম, মন আছে নাই? কংগ্ৰেছৰ দিনত 100 টকা পোৱা নাছিল, আৰু আমাৰ দিনত 12,50,00,000 টকা এইখন ষ্টেডিয়ামত আমি দিছোঁ। কিমান দিছোঁ? কিমান? 12 কোটি টকা। চব এয়াই উন্নয়ন। আজি ভাল লাগিছে নাই ইয়াত বহি? আমাৰ গ্ৰাম অঞ্চল এইদৰে উন্নয়ন হ'ব লাগিব। হৰিতজী কৈছে যে টাউন হে গাঁও হে, मैंने बोला ये गाँव है, पूछ लीजिए आप। जैसे यहाँ नहीं पाले थे हम पुलिस से, ये गाँव ने टाउन, वो तो ये गाँव है। अरे आसाम का गाँव इतना डेवलप हुआ, लेकिन भाई साहब बंगाल में गया, बंगाल में कुछ नहीं हुआ, क्योंकि बंगाल में तृणमूल कांग्रेस और कांग्रेस का ही गवर्नमेंट है। लेफ्टिस्ट का गवर्नमेंट था, বামপন্থী চৰকাৰ আছিলে, একো কৰা নাছিলে, কেৱল তেওঁলোকে হাল্লা কৰে, কেৱল দুখীয়াৰ পইচা খায়। কংগ্ৰেছে গৰীবৰ টেটু চিপি পইচা খাইছে। আজি আমাৰ চৰকাৰজনে 1 লাখ নিবলৈ বিনা পইচাৰ চাকৰি দিছে, কোনো 1 পইচা দিব লগা হয়, গম পায়? ঘৰত বহি এপ্লিকেশ্যন দিব পাৰে মাননীয় মুখ্যমন্ত্ৰী, সেয়া কৃতিত্ব। আজি 2 লাখ যুৱক যুৱতীক আমি CM ট্ৰিপুলে দিছোঁ, অসম আত্মনিৰ্ভৰশীল অসম, যে 2 লাখ টকা, 1 লাখ টকা লোন উইদাউট ইণ্টাৰেষ্ট আৰু 1 লাখ টকা ফ্ৰী কৰি দিয়া হয়, যে আমাৰ যুৱক যুৱতীয়ে যিসকলে চাকৰি নাপায় সৰু সৰু ব্যৱসায় কৰি খাওক। যদি কংগ্ৰেছৰ চৰকাৰ হ'ল হয়, কেৱল কংগ্ৰেছী কাৰ্যকৰ্তাকেহে পালে, সাধাৰণ জনতাই নাপালে। ঘৰবিলাকৰ গমেই পায়, 15-20 হাজাৰ টকা দি ঘৰ ল'ব লাগিছিল কংগ্ৰেছৰ চৰকাৰে, গম পাই নাপায়? এতিয়া ডাইৰেক্ট একাউণ্টত পইচা সোমাই নোসোমায়, একাউণ্টত পইচা সোমাই নোসোমায়। অৰুণোদয় আঁচনি প্ৰতি মাহৰ 10 তাৰিখে পইচা সোমাই নোসোমায়, এয়া DBT ডাইৰেক্ট বেনিফিচিয়াৰী, ক'তো চেক ল'ব যাব নালাগে। একদম এক চিষ্টেমেটিকভাৱে এই ৰাজ্যখনক, এই দেশখনক নৰেন্দ্ৰ মোদীয়ে আগবঢ়াই লৈ গৈছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা আগবঢ়াই লৈ গৈছে। আৰু তেনে মুহূৰ্তত এই পঞ্চম নিৰ্বাচন হ'বলৈ গৈ আছে। মই সকলোকে আহ্বান জনাইছোঁ, আপোনালোকৰ যিখিনি কাম, এই কাম কমপ্লিট কৰিব আমাৰ চৰকাৰখনে, আমি কৰিম। তো পুনৰ সকলোকে ধন্যবাদ জনালোঁ, নমস্কাৰ জনালোঁ। আমাৰো এখন সভা আছে, ইয়াতকৈ বেছি মানুহ তাত ৰখি আছে। মই পুনৰ ধন্যবাদ জনালোঁ, আৰু যিসকলে দুটাই এইখন সভা অনুষ্ঠিত কৰিছিলে, আৰু আমি পঞ্চায়তৰ কাৰণে আজিৰ পৰা তৈয়াৰ হৈ গ'লো, হয়নে? তো মোৰ লগত হ'ব লাগিব ভাৰত মাতা কি বিজেপি, বিজেপি, জয় জয় শ্ৰীৰাম।